হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সন্তান জন্ম দি বিপদত এইবাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া। কিন্তু কিয় বিপদত পৰিব লগা হ'ল জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। কন্যা সন্তান হোৱাৰ পাছতে এইবাৰ ভয়ংকৰ বিপদত জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া। হয়তো এনেকুৱা হ'ল অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া হয়তো আইনক কাষো চাপিব পাৰে, কিয়নো কিছুমান ভুৱা ফটো শ্বেয়াৰ হৈ আছে ছ'চিয়েল মিডিয়াত অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া আৰু তেওঁৰ সন্তানক লৈ। ছ'চিয়েল মিডিয়াত AI পদ্ধতিয়ে বনোৱা কিছুমান ফটো শ্বেয়াৰ হৈ আছে আৰু সেই ফটো হৈছে জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া আৰু তেওঁৰ সন্তানক লৈ। তেওঁ এগৰাকী কন্যা সন্তান কিছুদিন আগতে জন্ম হৈছিল, কিন্তু তেখেতে বৰ্তমানলৈকে কোনো ফটো শ্বেয়াৰ কৰা নাই ছ'চিয়েল মিডিয়াত আৰু তেওঁ পৰিয়ালেও শ্বেয়াৰ কৰা নাই আনকি। কিন্তু কিছুমান ফেচবুক পেজে বৰ্তমান সময়ত কিছুমান ফটো শ্বেয়াৰ কৰি আছে আৰু সেই ফটোসমূহ ভালদৰে নিৰীক্ষণ নকৰিলে আচলতে ধৰিব নোৱাৰি কোনেও সেয়া এখন মিছা ফটো হয় বুলি। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।